মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰো সকলোৱে ভালে আছা ঘৰত গণিত কৰি আছা নিশ্চয় নহয় আৰু সহজ লাগি আছে ঠিক আছে এতিয়া আমি 8.3 কৰি আছিলো 2 নম্বৰ কৰি দিলো নহয় জানো তোমালোকক একৰ কেইটামান আছিল আৰু 2 ৰ 1 নম্বৰটো কৰিব দিছিলো কৰিছা নিশ্চয় এতিয়া যদি চোৱা মই এটা কথা কৈছো যদি কিবা কাৰণত টান পোৱা তেতিয়া হলে মোৰ মাই উজু মেথছ চেনেলত তোমালোকে কমেন্টত লিখিবা যে স্যাৰ এটো কৰি দিও তেতিয়া হলে মই এটো কৰি দিম নহলে মোৰ WhatsApp মেসেজ WhatsApp নম্বৰটো দিয়া আছে তাত মেসেজ কৰিবা মই তোমালোকক কৰি পেলাই দি দিম ঠিক আছে নাইবা কল কৰিব পাৰিবা ফোন কৰিব পাৰিবা যদি তোমালোকে যিমান পাৰা কিন্তু আগতে চেষ্টা কৰিবা কাৰণ মই প্ৰত্যেকটো নিয়মৰ তোমালোকক গণিতবিলাক কৰি দি আছো ঠিক আছে গতিকে ঘৰত যদি প্ৰেক্টিস নকৰা নিজে নিজে যদি অলপ চেষ্টা নকৰা তেতিয়া হলে তোমালোকৰ কি হ'ব যিকিটা কৰি দিও সেইকিটা মুখস্থ কৰি থাকিলে নহব যেহেতু ক্লাস 10 তোমালোকৰ নিয়মবিলাক জানিব লাগিব হেতু কথা মই বাৰে বাৰে কৈ আছো নিয়মবিলাকত গুৰুত্ব দিবা নিজে নিজে কৰিবা প্ৰেক্টিস কৰিবা ঠিক আছে এতিয়া চোৱা 2 টো কৰি দিলো 3 নম্বৰটো চোৱা 8.3 3 নম্বৰ কি কৈছে 3 নম্বৰত কৈছে 10 twice a is equal to cot a minus 18 degree যত twice a সূক্ষ্ম কোণ আমি সদায় এই এংগেল বিলাক সূক্ষ্ম কোণৰ ক্ষেত্ৰত আলোচনা কৰি আছো নহয় জানো এই কাৰণে twice a সূক্ষ্ম কোণ বুলি কৈছে তেন্তে a ৰ মান কিমান আমি উলিয়াব লাগিব তো কি টেকনিকত আমি কৰিম আমি লিখিলো 10 twice a is equal to কি বুলি কৈছে cot a minus 18 degree গটিকে ইয়াক যদি আমি এনেকে লিখো cot 90 minus twice a এটো লিখিব পাৰো নহয় কাৰণ 10 theta is equal to কি হ'ব cot 90 minus theta গটিকে 10 twice a is equal to cot 90 minus twice ঠিক আছে আৰু এইটো জি আছে এই লিখিলো এতিয়া সব দুইটা cot এই দুইফালে যদি আমি তুলনা কৰো তেতিয়া হলে কি পাম এই এংগেলটো আৰু এংগেলটো নিশ্চয় ইকুয়াল হ'ব নহয় গটিকে 90 minus twice a এবিলাক তো সব एक्चुअली ডিগ্ৰী হয় গটিকে ডিগ্ৰী বিলাক উঠাই দিলো হা ঠিক আছে গটিকে 90 minus twice a is equal to a minus 18 ঠিক আছে অবশ্যই লিখিলে কথা নাই ঠিক আছে লিখিয়ে দিয়া হ'ব 90 degree minus twice a is equal to a minus 18 degree এতিয়া সোয়া minus twice a এটো ইফালে আনিলে minus a is equal to কি হ'ব minus 18 degree এই 90 টো ইফালে লৈ গলে কি হ'ব minus 90 হ'ব এতিয়া সোয়া minus কি হ'ব 3a is equal to দুইটাই প্লাস হ'ব না যোগ কৰিলে কিমান হ'ব 108 ডিগ্ৰী ঠিক আছে এতিয়া সোয়া a is equal to কি হ'ব -108 ডিগ্ৰী আৰু এটো কি হ'ব -3 তেতিয়া হলে মাইনাস মাইনাস কি হ'ব প্লাস আৰু 3 দি হৰণ কৰিলে কি হ'ব 3 3 গুণ 9 3 6 গুণ 18 তেতিয়া হলে a এর মানটো কিমান পালো এর মানটো পালো 36 ডিগ্ৰী তেতিয়া হলে আমাৰ কি কৈছিল 3 নম্বৰ প্ৰশ্নটো চোৱা তেন্তে a এর মান উলিওৱা তেতিয়া হলে a এর মানটো আমি উলিয়ালো কি উলিয়ালো a = 36 ডিগ্ৰী চোৱা এইটো আৰু এইটো তুলনা কৰাৰ কাৰণে আমি কি কৰিলো tan থিটা আমি cot 90 minus থিটা লিখিলো ইয়াত twice আছে কাৰণে ইয়াত twice লিখিছো এতিয়া দুইফালে cot cot আছে কাৰণে এইটো আৰু এইটো ইকুয়াল হ'ব গতিকে বাকিখিনি ক্যালকুলেশন ইজি ক্যালকুলেশন ঠিক আছে এর মানটো আমি ওলালো 36 ডিগ্ৰী হ'ব সহজ ন এতিয়া চোৱা 4 নম্বৰটো কৰি দিম ঠিক আছে 4 নম্বৰটো চোৱা 4 নম্বৰটো কি দিছে যদি tan থিটা বা tan a is equal to cot b হয় তেনেহলে প্রমাণ কৰিব লাগে যে a plus b 90 ডিগ্ৰী ঠিক আছে তেতিয়া হলে চোৱা 4 নম্বৰ tan a
is equal to cot b তেতিয়াহলে আমি যদি tan a আমি এনেকে লিখো cot 90 minus a লিখিব পাৰো tan theta is equal to cot 90 minus theta নহয় তেতিয়াহলে এটো কি হ'ব cot b তেতিয়াহলে এই cot cot তুলনা কৰিলে এই এঙ্গেলটো এটো আৰু এটো এঙ্গেল ইকুয়াল হ'ব নহয় 90 minus a is equal to b তেতিয়াহলে কি হ'ব এই a টু ইফালে মাইনাস আছে ইফালে লৈ গলে কি হ'ব এটো 90 ডিগ্ৰী থাকিল এটো কি হ'ব ইফালে গলে a plus b তাহলে আমাক খুদিছিল যে a plus b is equal to 90 ডিগ্ৰী এটো কি কৰিব লাগে প্রমাণ কৰিব লাগে এটা প্রমাণ হৈ গল 90 ডিগ্ৰী is equal to a plus b হল একদম সিম্পল 2 নম্বৰ কোশ্চেন 2 নম্বৰ কোশ্চেন आंसर এটো না ইয়াত কিমান থাকিব 2 থাকিব একেবাৰে সহজ তেতিয়ালে প্ৰথমতে tan a cot a নহলে এনেকৈ কৰিব পাৰো tan a টু একে ৰাখিলো cot টু tan কৰি দিলো এনেকৈ কি জানি কৰা যাব নহয় জানো গতিকে এইটো হল এতিয়া 5 নম্বৰটো প্ৰায় একে 5 নম্বৰটো কৰি নিদিও 6 নম্বৰটো চোৱা অলপমান ডাঙৰ যেন লাগে কিবা নহয় b + c টু দি পাৱাৰ কি sin b + c by 2 নহয় হাফ হাফ হৈ আছে গতিকে অলপ দিগদাৰ লাগিব পাৰে তোমালোকৰ গতিকে 6 নম্বৰটো মই কৰি 5 নম্বৰটো একদম একে 6 নম্বৰটো কৰি 6 নম্বৰ কি হৈ আছে চোৱা ইয়াত প্ৰথমতে এটা কন্ডিশন আছে নহয় abc কোণ কেইটা abc সরি abc এই কোণ তিনিটা abc ত্ৰিভুজৰ অন্তঃকোণ ভিতৰৰ কোণ মানে তিনিটা এটা ত্ৰিভুজৰ তিনিটা কোণ abc তেন্তে দেখুৱা যে ইমান তেতিয়ালে প্ৰথমতে আমি abc এটা ত্ৰিভুজ আঁকো ধৰি ললো এইটো a b c এই তিনিটা মিলি কিমান হ'ব abc মিলি কিমান হ'ব a plus b plus c angle মিলি কি হ'ব 180 ডিগ্ৰী হ'ব কাৰণ আমি এই 6 ত 7 ত 8 তে পাইছো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী নহয় গতিকে সেই বস্তুটো আমি এতিয়া লিখিম ধৰো বা ত্ৰিভুজ abc ৰ কি a plus b plus c is equal to 180 ডিগ্ৰী ঠিক আছে তেতিয়ালে কি হ'ব b plus c is equal to কি হ'ব 180 ডিগ্ৰী minus a হ'ব a টু ইফালে লৈ গলো এতিয়া চোৱা b plus c by 2 ইয়াক যদি 2 এৰে হৰণ কৰো এইফালে 2 এৰে হৰণ কৰিব লাগিব কি হ'ব 180 minus a divided by 2 আচ্ছা তেতিয়ালে এইটো কি হ'ব চোৱা আৰু এবাৰ লিখা b plus c by 2 ইয়াক 2 ৰে ইয়াক কৰিলে কি হ'ব 90 ডিগ্ৰী minus a by 2 হল এতিয়া আমাক দিছে sin আৰু cos তো দুইফালে sin লৈ ললো গতিকে sin এটো থিটা বনাই দিলো ঠিক আছে sin এটো এঙ্গেল বুলি ধৰি ললো এটা এঙ্গেল sin থিটা is equal to ইফালে sin দিম 90 ডিগ্ৰী minus a by 2 হল এতিয়া চোৱা sin 90 minus এটো থিটা বুলি ধৰা sin 90 minus এটা এঙ্গেল কি হ'ব cos a2 a by 2 হ'ব না sin 90 minus theta is equal to cos theta ঠিক আছে গতিকে cos a by 2 তো আমাক কি প্ৰমাণ কৰিব দিছে চোৱা তেন্তে দেখুৱা যে sin b plus c by 2 is equal to a2 প্ৰমাণ কৰিব দিছে is equal to কি cos a by 2 হল বুজি পাইছা প্ৰথমতে আমি কি কৰিলো আমি a plus abc ত্ৰিভুজৰ পৰা কি পালো a plus b plus c is equal to 180 মানে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফলৰ সমান 180 ডিগ্ৰী এইটোৰ পৰা আমি কি কৰিলো b plus c is equal to 180 minus a এতিয়া 2 ৰে হৰণ কৰিলো দুইফালে এটোটো একে থাকিল এটো কি হ'ব 90 minus a by 2 এতিয়া sin ললো দুইফালে এটো সাইনৰ ইমান আৰু এটো সাইনৰ ইমান গতিকে sin 90 minus theta is equal to cos theta তাৰ মানে cos a by 2 এটো সমান এটো একদম সহজ নহয়
এইটো চেপ্টাৰ বহুত টান যেন লাগে, কিছুমানে টান পায় যদি সহজ সহজ যিবিলাক আমাৰ আগৰ কথা আছে ফৰ্মুলা যিবিলাক পাই আছো সেইবিলাক যদি ভালকে মনত নাথাকে বা বুজি নাপায় কেনেকে আহিল এই চেপ্টাৰটো বহুতে টানো পায়, কিন্তু আমিতো সহজ পাই আছো নহয় জানো? তোমালোকে কি পাই আছা? সহজ না? সিস্টেমেটিক কৰিবা গণিত সদায়, তেতিয়াহ'লে একদম সহজ হ'ব। ঠিক আছে, এতিয়া চোৱা 7 নম্বৰ। 7 নম্বৰটো কি কৈছে প্ৰশ্নটো ভালকে পঢ়ি লোৱা, সেইটো বুজি পাব লাগিব। কি কৈছে? sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী ইমানক 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ ত্ৰিকোণমিতিক অনুপাতক প্ৰকাশ কৰিব দিছে। তেতিয়াহ'লে কি কৰিম? এটো আছে কি sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী। এইটো আমাৰ 0 আৰু 45 ৰ মাজত কোন বিলাক নাই নিশ্চয় গম পাইছা? 45 তকৈ ডাঙৰ হৈ আছে দুইটাই নহয়? আমাক কৈছে যে 0 আৰু 45 ৰ ভিতৰত থকা কোণ কৰিব লাগে আৰু অনুপাত বিলাক বেলেগ হ'ব নহয়? ঠিক কেনেকৈ কৰিম? একো নাই, ইয়াত লিখিম sin এটো কি হ'ব 90 মাইনাস কিমান হ'ব 23, এটোৰ পৰা এটো গলে এটো হ'ব হয়, প্লাস cos এটো কিমান হ'ব 90 মাইনাস 15 কিমান হ'ব 80 90। ঠিক আছে, এতিয়া চোৱা sin 90 মাইনাস 23 ডিগ্ৰী কি হ'ব cos 23 ডিগ্ৰী প্লাস cos 90 মাইনাস 15 ডিগ্ৰী কি হ'ব sin 15 ডিগ্ৰী। তেতিয়াহ'লে কি পালো আমি? এই কোণবিলাক কি পালো? 0 আৰু 45 ৰ মাজত পালো না নাই? এইটোৱে কৰিব দিছে। আৰম্ভণিতে আছিল 45 তকৈ ডাঙৰ আৰু এতিয়া আমি কি ললো 45 তকৈ সৰু লৈ ললো। বুজিছে? তাৰমানে এইটো কনভাৰ্ট কৰিব দিছে নহয়? ডাঙৰ এংগেলটো সৰু এংগেললৈ লৈ গ'ল, কিন্তু এইটো সাইনটো এইটো cos হৈ গ'ল, এইটো cosটো এইটো সাইন হৈ গ'ল নহয়? আচ্ছা, একেবাৰে সহজ। নেক্সট 8 নম্বৰ হৈছে, এইটো বুজি পাইছা? এতিয়া 8 নম্বৰ চোৱা। 8 নম্বৰ 8ৰ মই 1 নম্বৰটো কৈ দিম। 8ৰ 1 নম্বৰটো কি আছে? যদি sec 5 theta is equal to cos theta minus 36, যত theta এটা সূক্ষ্ম কোণ, theta টো 90 ডিগ্ৰীতকৈ সৰু, তেন্তে থিটাৰ মান উলিওৱা। একো নাই, কি কৰি প্ৰথমতে যেটো দিয়া আছে সেইটো লিখি লওঁ। sec sec 5 theta is equal to cosec theta minus 36 ডিগ্ৰী। এতিয়া আমি ইফালে cosec আছে আৰু sec টোক আমি cosec কৰি লওঁ। আচ্ছা, ইয়াত লিখো sec, এবাৰ কি কৰিম 90 ডিগ্ৰী মাইনাস, আচ্ছা এটা কাম কৰো, আমি এটা ফৰ্মুলা পাইছিলো নহয়, sec theta is equal to কি আছিল cosec 90 ডিগ্ৰী মাইনাস theta নহয়? তেতিয়াহ'লে sec 5 theta is equal to কি লিখিম cosec 90 ডিগ্ৰী মাইনাস 5 theta। পাৰিম না লিখিব? এইটো গ'ল is equal to কি পালো? এটোটো আছে cosec theta minus 36 ডিগ্ৰী। তেতিয়াহ'লে দুইফালে cosec cosec আছে, গতিকে কি হ'ব 90 ডিগ্ৰী minus 5 theta is equal to theta minus 36 ডিগ্ৰী। গতিকে কি হ'ব minus 5 theta, এটো ইফালে আহিলে minus theta is equal to minus 36 ডিগ্ৰী, এটো ইফালে গলে কি হ'ব minus 90 ডিগ্ৰী। minus 6 theta is equal to minus কিমান হ'ব 126 ডিগ্ৰী। গতিকে theta is equal to কি হ'ব minus 126 ডিগ্ৰী divided by minus 6। হৰণ কৰি দিয়া, minus minus plus হ'ব, কি হ'ব 6 দুগুণ 12, 6 এক গুণ 6। তেতিয়াহ'লে কি হ'ব থিটাৰ মান কিমান হ'ব 21 ডিগ্ৰী। আমাক কি কৈছিল? তেন্তে থিটাৰ মান উলিওৱা। থিটাটো কিন্তু সূক্ষ্ম কোণ হ'ব লাগিব, গতিকে থিটা 90 তকৈ কম হৈছে আৰু উত্তৰটো কিমান হৈছে 21 ডিগ্ৰী হৈছে। একো নাই, জাস্ট এই দুটা কম্পেয়াৰ কৰিছো।
তুলনা কৰিছো চোৱা ইফালে কসেক বনাই লৈছো বুদ্ধি তেতিয়াহলে এই এংগেল দুটা সমান হ'ব বাকি কিন্তু জানাই আৰু লাষ্ট 2 আৰু 3 কৰি নিদু ভাই একদম একে ঠিক আছে 4 নম্বৰটো কৰি দিও লাষ্ট নম্বৰ যদি sin ইমান ইকুয়াল টু cos তেন্তে x ৰ মান উলিওৱা এটো একদম একে নহয় sin কিমান আছে 3x plus 10 is equal to cos x plus 24 আচ্ছা এটো তো বুঝিয়ে পাইছা কি হ'ব দেখিয়ে গম পাইছা সাগে কৰি নিদিলে হ'ব না আচ্ছা ঠিক আছে তথাপি কৰি দিও sin theta is equal to কি cos 90 degree minus theta এইটো যেটো ফার্স্ট ব্র্যাকেট আছে এটো আমি সেকেন্ড ব্র্যাকেট দি দিও 3x plus 10 হৈছে এই থিটাৰ জায়গাত এটো থিটা হইল sin to cos হইল ঠিক আছে আৰু ইয়াত cos x minus 24 সরি plus 24 এটো জি আছে হে লিখিলো এতিয়া দুইফালে cos আছে গতিকে এইখিনি গতিকে বা ইমপ্লাইজও দিব পাৰা ইমপ্লাইজ 90 ডিগ্ৰী মাইনাস ব্র্যাকেট দি লং ইমান ইজ ইকুয়াল টু কি হ'ব x plus 24 হৈছে তেতিয়ালে কি হ'ব সোয়া এইবাৰ কিন্তু ইয়াত ডিগ্ৰী দিলে অলপমান এটো 10 প্লাস মাইনাস কৰতে অসুবিধা হ'ব না এটো ডিগ্ৰীটো নিদিও কাৰণ গোটেইবিলাক কোণৰ কথা কৈছে গতিকে এইটো আৰু এক্সট্ৰাকে আমি ডিগ্ৰী নিদিলে কথা নাই ঠিক আছে গতিকে কি হ'ব সোয়া 90 minus 3x eto plus e minus minus 10 is equal to x plus 24 etia soa minus 3x ei x to ifale lele minus x ifale thakil 24 aru 90 pora 10 gole 80 ei 80 to ifale gole ki hobo minus 80 tetiale ki hobo minus 4x is equal to minus কিমান হ'ব 6 56 তেতিয়া হলে x equal to কি হ'ব minus 56 by minus 4 minus minus plus 4 কিমান হ'ব 4 14 যা 56 হয় তেতিয়া হলে x ৰ মান কিমান পালো 14 আমাক কি উলিয়াব দিছিল তেন্তে x ৰ মান উলিওৱা ঠিক আছে গতিকে x ৰ মান আমি কিমান পালো 14 বুজি পাইছা তেতিয়া হলে আজি আমি 8.328 কৰিলো ইয়াৰ পিছত ত্ৰিকোণমিতিক অভেদাৱলী কিছুমান ফৰ্মুলা পাম আৰু নতুন নতুন একদম সহজ এই ফৰ্মুলা বিলাকেদি আমি কি কৰিম 8.4 এটো কৰিম অনুশীলনী ঠিক আছে তেনেহলে প্ৰেক্টিস কৰিবা কিবা যদি টান পোৱা কমেন্টত লিখিবা হ'ব কিন্তু তাৰ আগতে কিন্তু যথেষ্টখিনি প্ৰেক্টিস কৰিবা নিজে কৰাৰ চেষ্টা কৰিবা ঠিক আছে